এতিয়া পানী আমি বান্ধ দিছো পানী ৰখাবৰ কাৰণে যমুনানো আমি ৰাইজে ৰখাব পাৰো নে ৰখাইছো যদিও বান্ধ দিছো যদিও চাওক কেনেকে পানী গৈ আছে কেনেকে ঢৌ আহি আছে অলপ কমাই দিয়ক যমুনাখন কমাই দিলেতো আমি কৃষকখিনি বাচি যাম এতিয়াতো ৰিপেয়াৰিং কৰি দিলেতো তেখেতলোকে যদি ৰিপেয়াৰিং কৰি দিলেহেঁতেন কমচে কমটো অলপ ভালভাৱে ৰিপেয়াৰিং কৰি এতিয়া আমি ৰাইজ কৰি যেনে তেনে কৰিছো এইটো যমুনা জলসিঞ্চন ইঞ্জিনিয়াৰ আৰু যমুনা জলসিঞ্চন চাইড মহৰী যমুনা জলসিঞ্চনৰ ফ'ৰ্থ ষ্টাফৰ কাৰণে হৈছে তেওঁলোকে যোৱা বছৰ কৰিবলগীয়া কাম এইবছৰ নকৰিলে এতিয়া বাৰিষা ছিজনত কৰিছে ক্ষয় ক্ষতি মোৰ প্ৰায় ইয়াত 12 বিঘা মাটি লগাইছিলো সেই 12 বিঘা চেপেটাকৈ আদায় কৰি পেলালে নমস্কাৰ মই কি ক'ম মানে দুখৰ বিষয়ে ক'ব লাগিব যি ক'ম চাওক আমি অতি কষ্টৰে পানী নাই বৰষুণ নাই আপোনালোকেতো দেখিছে অতি কষ্টৰে পানী খিচি আমি কঠীয়া কেইডাল পেলালো ইয়াত নহয় আমি দূৰত পেলাইছো কঠীয়া পানী সুবিধা জেগাত পেলাইছো কিন্তু আনি ৰুলো 500 ট্ৰেক্টৰ 500 টকা বিঘা 3 চাহ মাৰিব লাগে আৰু মহিলাসকলক লগালো 500 টকা হাজিৰা মহিলাসকলক লগাই ৰোৱাৰ পিছতে কি কৰিলে যোৱা বছৰ যমুনা জলসিঞ্চনৰ এই পাৰ ভাঙিছিলে 3-4 ঠাইত ভাঙিছিলে পুৰণাকে কিবা 4 নম্বৰ গাঁৱলৈকে ভাঙিছিলে তাৰপিছত ৰিপেয়াৰিং শুকান দিনত নকৰিলে নকৰাৰ পিছত সেই ভঙা যেনেকে আছিলে তেনেকে আকৌ পানীটো দি দিলে পানীটো যোৱা বছৰটো আমাক ক্ষয় ক্ষতি কৰিলে আকৌ এই বছৰ আমাৰ এই ক্ষয় ক্ষতি আপোনালোকে চাওক আপোনালোকৰ চকুৰ আগত আছে ইয়াত প্ৰায় 12 বিঘা মাটি আছে মানে এই পানীয়ে ভাঙি যোৱা মানে য'ত ভাঙা আছিলে তাতে ভাঙি থৈ গুচি গ'ল এইটো যমুনা জলসিঞ্চনৰ কৰ্মচাৰী গাফিলতি হৈছে ইয়াতে আহিব য'ত ত'ত বহিব চাহ খাব আড্ডা দিব কিন্তু যমুনা জলসিঞ্চন যমুনাখন যে ভাঙা পুতা কৰিব লাগে ক'ৰবাত ৰিপেয়াৰিং কৰিব লাগে ক'ৰবাত জাম হৈ আছে নেকি সেই জাম খুলি দিব লাগে তেওঁলোকৰ খবৰ নাই যাৰ ফলত আজি ভুগিছো আমি